নিশাৰ শ্মশানত কি কৰে যুৱকজনে ভবা নাছিল কেতিয়াও শ্মশানত কাম কৰিব শ্মশানখনেই এতিয়া যুৱকজনৰ ঘৰ মই ভাবা নাছিলো কেতিয়াও যে মই শ্মশানত আহি এনেকৈ কাম কৰিম কিন্তু উদালগুৰিৰ পৰা গুৱাহাটীলৈ অহা হিমাংশু বনিয়াই বৰ্ণনা কৰিলে কেনেকৈ অন্ধকাৰত ডুব যোৱা মহানগৰীত নিশা শ্মশানত কৰ্তব্য পালন কৰে 20,000-30,000 ওপৰত দেখিছো লকডাউনৰ সময়তে এদিনত 28টা 25টা 18টা এনেকুৱাকৈ আহিছিলে কোভিডৰ সময়ত এতিয়াও কোনোবা দিনা 10টা কোনোবা দিনা 14টা কোনোবা দিনা 8টা কোনোবা দিনা 5টা এনেকুৱা হৈ থাকে আজি এতিয়ালৈকে 3টা আহিলে স্মৃতি বুলি এনেকুৱা নাই প্ৰথমতে ভাবিছিলো মানুহ ইমান ঢুকাই এনেকুৱা লাগিছিল কিন্তু মানে এতিয়া সদায় দেখি ভাবিছো এইটো এনেকুৱাই হয় মানে পৃথিৱীখনে অচিনাকি চহৰখনত নিশাৰ শ্মশানত কেনেকৈ দিন কটাইছে কেনেকৈ সাক্ষী হৈ ৰৈছে বহু পৰিয়ালৰ আপোনজনৰ মৃত্যুৰ কেনেকৈ হাজাৰ হাজাৰ মৃতদেহক শেষ বিদায় দিছে খালি মানুহ মৰিলে অলপ হেৰি হ'ব লাগে আৰু বেলেগ একো ডিফাৰেন্স নাই কেতিয়াবা বেয়া লাগেনে বেয়াটো লাগে বাৰু কেতিয়াবা মানে বেয়া সেনেকৈ মোৰ বয়সীয়াল মানুহজনৰ মৰিলে বেয়া নালাগে কিছুমান সৰু সৰু বাচ্চা আহে কেতিয়াবা বহুত এনেকৈ দেখাব ন তেতিয়া বেয়া লাগে দুখ লাগে মানে বহুত সৰু সৰু বাচ্চা কিছুমান 10 বছৰীয়া 15 বছৰীয়া 16 বছৰীয়া এনেকুৱা ধৰণৰ মানুহ আহে তেতিয়া অলপ বেয়া লাগে এনে বয়সীয়স্থ মানুহ মৰিলে বেয়া নালাগে মোৰ ঘৰত আইতা আছে তাৰপিছত দেউতা আছে মা আছে খুৰা ল'ৰাটা সেইখিনি আৰু গাঁৱৰ ঘৰখন আৰু গুৱাহাটীৰ ঘৰখনৰ মাজত কি পাৰ্থক্য ইয়াতে মানে গাঁও ঘৰখনটো গাঁৱতে আছে গুৱাহাটীততো ঘৰ বুলি নাই শ্মশানখনে মোৰ ঘৰ ৰাতি শ্মশানত থাকোঁ দিনত দোকানত কাম কৰোঁ গুৱাহাটীত ঘৰ বুলি ঘৰে নাই শ্মশানখনে মোৰ ঘৰ গুৱাহাটীৰ কাৰণে এতিয়া আৰু ভয় নলগা হ'ল জীৱনটোক লৈ ক'লে হিমাংশুই নিশা সময় উলিয়াই মনৰ কথাবোৰ বাহিৰ সুৰত প্ৰকাশ কৰে এনেদৰে এইটো দিয়ে মানে প্ৰথম আৰম্ভণি মই শিকিলোঁ এইটো সুৰে মানে মই প্ৰথম বাঁহীত উঠাব পৰা হৈছিলোঁ তাৰপিছত বিহু আছিনাং মানে কি সুৰটো নেক্সট টাইম তাৰপিছত এনেকৈ শিকোঁতে অলপ অলপ এনেকৈ জনা হৈছোঁ আৰু শ্মশানত যেতিয়া নিশা থকা হয় তেতিয়া ভয় লাগে বা কিবা তেনেকুৱা হৈছিল নেকি প্ৰথম আৰম্ভণিত মই যেতিয়া আহিছিলোঁ তেতিয়া অলপ ভয় লাগিছিলে মানুহ মৰিলে কাৰণ মই সেই বস্তুটো পোৱা নাছিলোঁ ন তাৰপিছত থাকোঁতে এতিয়া ভয় নালাগে আৰু এইটো কৰি মানে হৈ গ'ল যে মানুহ ঢুকাই মানুহ মৰিলে একো নহয় এইটো ভয় নালাগে আৰু এতিয়া আগতে ভয় লাগিছিলে প্ৰথম আহোঁতে অলপ হেৰি ফিল হৈছিলে এতিয়া মানে একেবাৰে নহয় যেতিয়া নিশা চিতা জ্বলি থাকে তেতিয়া কোনটো সুৰে তোমাৰ মনলৈ আহে বা বাজি থাকিব শ্মশানত প্ৰেক্টিছ কৰিলে মই কোনো গান নবজাওঁ কোনোবাই ক'লেহে গান বজাওঁ মই এনেই ৰাগ টাইপৰ বস্তুবিলাক বজাই থাকোঁ মানে মৃত্যু অন্ত নহয় কৰবাত হৈ ইয়াৰ আৰম্ভণি মৃত্যু এক সত্য যাক মচিব নোৱাৰি গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জিতু শৰ্মা আৰু ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8